দীপালি কি হৈছে তোমাৰ দীপালি কি হৈছে কিয় এনেকৈ আছা তুমি মোক কোৱাচোন কি হৈছে কিয় এনেকুৱা কৰিছা তুমি মন্দিয়া তেনেকৈ গুচি যোৱা কথালৈ ভাইটিয়ে মোক ফোন কৰি বহুত কিবা কিবি কৈছে কি কৈছে মই বোলে মন্দিয়াক ঘৰৰ পৰা খেদি দিছোঁ আমি অহংকাৰী হৈছোঁ মানুহ চিনি নোপোৱা হৈছোঁ আৰু তুমি ক'লা নাই মন্দিৰে ইয়াত কি কৰি আছে মোক একো ক'বলৈ সুযোগেই নিদিলে কৈছে মন্দিয়াক ভুল বুলি কোৱাৰ আগতে হেনো আমি আস্থাক চম্ভালিব লাগিছিল আস্থা ভাল হোৱা হ'লে এনেকৈ ঘৰৰ পৰা নোহোৱা নহ'লহেঁতেন কি আৰে নিজৰ ভাগিনীয়েকজনীৰ কথা সি তেনেকৈ ক'ব পাৰে তাৰ বাৰু বেয়া নালাগিল নে আমি বাৰু মাজনীক ডাঙৰ কৰাত কিবা ভুল কৰিলোঁ নেকি তাইক আমি প্ৰয়োজনীয় সংস্কাৰ দিব নোৱাৰিলোঁ নেকি কিয় হ'ব আমি আমাৰ ছোৱালীক উপযুক্ত শিক্ষা সংস্কাৰ দি ডাঙৰ দীঘল কৰিছোঁ কোনোবাই কিবা ক'লে তুমি নিজৰ ওপৰতে সন্দেহ কৰিবা নেকি ভাইটিয়ে কোৱাৰ দৰে মাজনী ক'ৰবালৈ গুচি গ'ল নেকি বাৰু কিয় যাব বাৰু তেতিয়াহ'লে আমি তাইক কিয় বিচাৰি পোৱা নাই ক'লৈ যায় তোমাৰ ভাইৰাৰ ঘৰলৈ যাওঁ মোৰ ছোৱালীৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা জনাই থৈ আহোঁগৈ ক'লৈকো যোৱা প্ৰয়োজন নাই আপুনি তাৰ আগতে মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক কি মাধৱৰ দোকানত আপোনাৰ কিহৰ টকা বাকী আছে নিবিৰ হা মোক এটা কথা কোৱাচোন এতিয়ালৈকে তোমালোকে যিখিনি তথ্য পালা তাত আস্থাৰ পৰিয়ালক সন্দেহ কৰিব পৰা কিবা বিচাৰি পাইছা জানো নাই পোৱা তেন্তে হয়তো তুমি কোৱাটো ভুলে কিজানি কিন্তু কানেকশ্যনবোৰ নোচোৱা কিয় স্কেম কৰিবলৈ ইউজ কৰা হেকাৰৰ লোকেশ্যন ওলাইছে ৱেষ্ট বেংগলত আস্থাৰ মোবাইলটো অন হৈছে ৱেষ্ট বেংগলত কথাবোৰ কি একো কানেকশ্যন নাইনে কোনোবাই ফোন কৰি আস্থাক বিচাৰিব নালাগে বুলি ক'ব আস্থাৰ দেউতাক ক'ৰবাত লুকাই চুৰ কৰি ঘূৰি ফুৰিব এবাৰ কথাবোৰ ভাবি চোৱা কোনো কাৰণ নোহোৱাকৈ ইমানবোৰ কথা হ'ব পাৰে জানো তুমি কথাবোৰ তেনেধৰণে চাইছা কাৰণে সকলো কথাতে তুমি কিবা নহয় কিবা এটা সংযোগ বিচাৰি পাইছা কথাবোৰ একো ফাইনেল ৰিজাল্ট নোলোৱালৈ মই একো ক'ব নিবিচাৰোঁ আৰু যদি এই ৰিজাল্টটো তুমি ভবাৰ দৰে নহয় তেতিয়া তুমি ভাইটিৰ আগত মুখামুখি হ'ব পাৰিবানে মই বুজোৱাৰ পাছত সি বাৰু কথাবোৰ ভাবি থকা নাই কিন্তু তথাপিও এই কথাখিনিয়ে যে তাৰ মনত দুখ দিছে সেইটো কিন্তু মই ভালদৰে গম পাইছোঁ গতিকে এইবোৰৰ পাছত আকৌ তাৰ মনত বা কি ভাব আহে সি কি মোক বেয়া পাই থাকিব নেকি মই সেয়া ক'ব খোজা নাই নিবিৰ আস্থা হৈছে ভাইটিৰ গাৰ্লফ্ৰেণ্ড মই কি ক'ব খুজিছোঁ তুমি বুজি পাইছানে ভালপোৱা ছোৱালীজনীক মিছাকৈ সন্দেহ কৰাটো কোনোৱে সহ্য কৰিব নোৱাৰে আৰু মোৰ সন্দেহ যদি সঁচা হয় জানো এই ভালপোৱাটোৰ মূল্য থাকিব আৰু মই কৈছোঁ যে যদি কথাবোৰ তুমি ভবাৰ দৰে নহয় তেতিয়া মই বুজাম দিয়া তাক লাগিলে কাণ ধৰি আঁঠু গাড়িম আৰু ক্ষমা খুজিম নিবিৰ ভাইটি তোমাৰ বহুত মৰমৰ ন বহুত সি মোৰ সাহস আৰু মই তাৰ লগত মই হাঁহিছোঁ কান্দিছোঁ সুখ দুখ সকলো ভগাই লৈছোঁ
জীৱনত বহুবাৰ ভাগি পৰিছোঁ আকৌ তাৰ সাহসতে উঠিছোঁ তাৰ দুৰ্বল সময়ত ময়ো তাৰ কাষতে সাহস হৈ উঠিছোঁ প্ৰথম প্ৰেমত পৰাৰ পৰা প্ৰথমবাৰ চিগাৰেট খোৱালৈ মই তাক সকলো কথাই শ্বেয়াৰ কৰিছোঁ মুখলৈ আজিলৈকে প্ৰথম প্ৰেমৰ কথা কোৱা হোৱা নাই এইবোৰ আৰু কৈ থকা কথা নে মানে তুমি মোক নোকোৱাতো কাজিয়া কৰিব মানে এতিয়া নামাতো তোমাক অ'কে ন' প্ৰব্লেম মানে মই নামাতিলেও তোমাৰ চলি যায় জানো নহয় তুমি মোক নমতাকে থাকিব নোৱাৰা বুলি চেলেঞ্জ কৰিছা নেকি কনফিডেণ্টলি বান্দৰ মই চাই আহিছোঁ প্ৰজ্ঞান আহা গুড ইভিনিং ছাৰ বহা ছাৰ মই বেছি দেৰি নকৰোঁ কথা এটাৰ বাবেহে আহিছিলোঁ কিবা কামৰ বস্তু হাতত আহিছে নেকি ছাৰ মই ক্লাইণ্টবোৰক যিবিলাক জেগাত লগ কৰিছোঁ মই সকলো বুজাই কৈছোঁ আৰু তেওঁলোকক CCTV ফুটেজবিলাক বিচাৰিছোঁ কিবা পালানে কেইটামান পালোঁ এই পেইন ড্ৰাইভত গোটেইখিনি ফুটেজ আছে ছাৰ থেংক ইউ ইটছ মাই ডিউটি ছাৰ ছাৰ মই এতিয়া গৈ থাকোঁ ঠিক আছে যোৱা ভাত দিওঁ নে আপোনাক মোৰ খাবলৈ মন যোৱা নাই খং কৰি থাকিব নালাগে আহক মই কথা এটাহে সুধিছোঁ সন্দেহ কৰিছা তুমি মোক নাই কৰা মাধৱে কৈ যোৱা কথাখিনিহে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ সঁচাকৈ কওকচোন মোক কালৈ আপুনি দুসাঁজকৈ ভাত লৈ যায় এতিয়া আকৌ কোন আহিলে মই চাইছোঁ ৰ'ব নিবিৰ এইটো ফল্ডাৰৰ ফুটেজটো ওলোৱা নিবিৰ ৰ'বা এয়া চোৱা আরে এয়া দেখুন ও মাই গড
মাজনী ইমানকৈ ক'ত দুখ পালা ইমান দুখ পাইছা যে তুমি ক'ত আছিলা ইমান দিন আমাক এৰি থৈ ক'ত গুচি গৈছিলা অলপ তুমি সুস্থিৰ হোৱাচোন দীপালী দেখা নাই জানো তাইৰ অৱস্থাটো তাই অলপ সুস্থিৰ হ'বলৈ দিয়া তাৰপিছত যিমান মন সুধি থাকিবা মোৰ মনটো ধৈৰ্য ধৰিব পৰা নাই এইকেইদিন মনত ধৰি ৰখা প্ৰশ্ন একেবাৰতে সুধিবলৈ মন গৈছে ক'ত বা আছিল কি হৈছিল মোৰ জানিবলৈ বৰ মন গৈছে সুস্থ শৰীৰে মাজনী যে আমাৰ মাজলৈ ঘূৰি আহিছে সেয়াই যথেষ্ট বাকী আমাৰ কোনো কথাৰে প্ৰয়োজন নাই মাজনীক উভতা পাইছোঁ আমাক আৰু একো নালাগে সেইটো বাৰু হয় কিন্তু এনেকৈ যে ওচৰত পাই তাইক মৰম কৰিবলৈ পাম সেই আশা মই কেতিয়াবাই এৰি দিছিলোঁ চাওকচোন মাজনীৰ অৱস্থাটো কিবা খাবলৈ বা পাইছিলে নে নাই এই তুমি এটা কাম কৰা দীপালী এই তাইক ভালকৈ কিবা এটা খোৱাৰ ব্যৱস্থা কৰা মই অলপ বজাৰৰ পৰা আহোঁ এই ভাল মাছ মাংস পাওঁ নেকি মই অলপ লৈ আহোঁ এতিয়ালৈ জানো বজাৰ থাকিব ৰাতিয়ে হ'ল দেখোন থাকিব পাৰে চাগে তুমি তাইক কিবা এটা খোৱাৰ ব্যৱস্থা কৰাচোন মই গৈ আহোঁ ঠিক আছে মই আহিছোঁ দেই মাজনী কি এইবোৰ আপুনি সঁচাই কৈছেনে সঁচাই কৈছোঁ মোৰ কিবা কথাবোৰ বিশ্বাস কৰিবলৈ টান লাগিছে মানুহ চিনিবলৈ দিগদাৰ বুজিছে তথাপিও মানুহে যে এনেকৈ এখন মুখা পিন্ধি থাকিব পাৰে মই সপোনতো ভবা নাছিলোঁ মই জানো কোৱা নাছিলোঁ মোৰ কথাবোৰে আপোনালোকৰ কাণত বিন্ধে নহয় জানো কিন্তু সময়ত মোৰ কথাবোৰেই সঁচা হয় ৰ'বাহে তোমাৰ ভাষণ শুনিবলৈ মোৰ ধৈৰ্য নাই কথাটো গম পোৱাৰ পৰা মই থিৰেৰে থাকিব পৰা নাই এতিয়া কৰিব কি এনেকৈ ঘৰত বহি ই চাৰ্জ কৰিয়েই থাকিব নে কিবা ব্যৱস্থা ল'ব লাগিব আৰে ইমান ডাঙৰ ঘটনা এটা ইমান সহজে এৰি দিব নোৱাৰি নহয় ইমান আপোন মানুহ আপোনালোকৰ এৰা ধৰা কৰিবও পাৰে নহয় জানো কিহৰ এৰা ধৰাহে আৰু ৰ'বাচোন কিহৰ আপোন মানুহে জানো এনেকুৱা কাম কৰিব পাৰে ইমান সহজতে মই সিহঁতক এৰি নিদিওঁ চিনি পোৱা নাই সিহঁতে মোৰ লগত খেল খেলাৰ পৰিণাম সিহঁতে ভোগ কৰিবই লাগিব এতিয়া কি কৰা যাব নন্দিনী কৰিব বিচাৰিলে কৰিব পৰা কাম বহুত আছে বিচাৰিলে মানে নিবিচাৰিবলগীয়া কথা কি আছে কিবা এটা কৰাৰ আগত ভাইটিৰ লগত এবাৰ আলোচনা কৰি লোৱাটো ভাল হ'ব নেকি আলোচনা কৰিবলৈ একো নাই নন্দিনী ইয়াত মটৰ মিল থাকিবলগীয়া একো কথাই নাই ভাইটিৰ মনোভাৱ নজনাকৈ কিবা এটা সিদ্ধান্ত লোৱাটো কিন্তু ভুল কথা হ'ব এতিয়াতো তাৰ সিদ্ধান্তৰ ওপৰতে সকলোবোৰ নিৰ্ভৰ কৰিব এইবোৰ কথা জনাৰ পাছতো যদি ভাইটিয়ে আমি ভবাৰ বিপৰীতে যদি ভাবিব বিচাৰে তেন্তে মটৰ মিল হোৱাটো বেলেগেই কথা মনৰ যে অমিল হ'ব সেইটো কিন্তু নিশ্চিত নিবিৰ ঘৰখনৰ লগত কোনোবাই অন্যায় কৰিব আমাক ধ্বংস কৰা পৰিকল্পনা কৰিব সেয়া জানিও কোনো কাৰণতে আমি তেনেকুৱা মানুহৰ লগত মিত্ৰালি কৰিব নোৱাৰোঁ মই নাজানো
তুমি সিহঁতক দেখাই নাছিলানে? তেওঁলোকে মুখত কাপোৰ বান্ধি ৰাখিছিল। কথাবোৰ কি হৈছিল, মানে কেনেকৈ আৰম্ভ হৈছিল, মোক অলপ প্ৰথমৰ পৰা ক'বা নেকি? অফিচাৰ, এইবোৰ কথা এতিয়া আৰু আগবঢ়াব নালাগে নেকি? এবাৰ মাজনীৰ অৱস্থাটো চাওকচোন আপুনি। চৰি মিষ্টাৰ চেতিয়া, এয়া আমাৰ ডিউটি। কেছ ষ্টাডি নহ'লে আমি ইনভেষ্টিগেশ্যন কৰিম কেনেকৈ? চ' আপোনালোকে আমাক কোপাৰেট কৰক। মই সদায় দৰে সেইদিনাও অফিচলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিলোঁ, কিন্তু ঘৰৰ পৰা অলপ দূৰ যোৱাৰ পিছতে ৰাস্তাত এখন কাৰ হঠাতে মোৰ ওচৰত ৰখালে আৰু মোক জোৰ কৰি তাত বহুৱাই লৈ গ'ল। ক'লৈ? মই জানিব খোজোঁ আস্থাই কিয় এনেকুৱা কৰিলে। আমাৰ কোম্পানীটো ধ্বংস কৰি আস্থাৰ পৰিয়ালে আমাৰ লগত কোনটো জনমৰ শত্ৰুতা ল'ব বিচাৰিছে মই জানিব বিচাৰিছোঁ। সেই প্ৰশ্ন আমিও জানিব খোজোঁ ভাইটি। যিখন ঘৰলৈ তেওঁলোকে নিজৰ ছোৱালীক বিয়া দিয়া কথা আছিল, সেইখন ঘৰ কিয় ধ্বংস কৰিব বিচাৰিছে? আচলতে এইবোৰ সম্পৰ্কই নাছিল দাদা, কেৱল আমাক শেষ কৰিবৰ বাবে সিহঁত আমাৰ ওচৰলৈ আহিছিল।